আসসালামু আলাইকুম আমাৰ প্ৰিয় খামাৰী বন্ধুসকল। আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো এনিমেল লাভাৰ 90। আজি আপোনালোকে চাব পাৰিব আমি কেনেকে গাই গৰুক কৃত্ৰিম প্ৰজনন কৰোঁ। অৰ্থাৎ আমি যেতিয়া আমি গাঁৱত গৈ যাওঁ তেতিয়া কিন্তু আমি কি কৰোঁ, গৰুক আমি কৃত্ৰিম প্ৰজনন কৰোঁ। গৰুবিলাকক এতিয়া কৃত্ৰিম প্ৰজনন কৰাটো ইমান সহজ হৈ পৰিছে যে মানুহে এতিয়া আমাক আৰু মানে সুধি যাব নালাগে। সিহঁতে ডাইৰেক্ট আমাক ফোন কৰি দিয়ে আৰু ঘৰত গৈ আমি গাই গৰুক কৃত্ৰিম প্ৰজনন কৰি দিওঁ। গতিকে বন্ধুসকল, কৃত্ৰিম প্ৰজননটো এটা ভাল পদ্ধতি। যদি আপোনালোকে আপোনালোকৰ ঘৰত থকা গাইজনীক যদি কৃত্ৰিম প্ৰজনন কৰে তেনেহ'লে এটা ভাল আৰু উন্নত ধৰণৰ পোৱালি পাব পাৰে। গতিকে আপোনালোকে সদায় কৃত্ৰিম প্ৰজনন কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ বেজি দিব। গাইজনী যেতিয়া হিটত আহিব, হিটত অহাৰ 12 ঘণ্টা পিছত আপোনালোকে গৰুজনক মানে কৃত্ৰিম প্ৰজনন কৰিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে 12 ঘণ্টা পিছত এআইটো কৰি দিয়ে, অৰ্থাৎ কৃত্ৰিম প্ৰজনন কৰে, তেনেহ'লে কিন্তু আপোনালোকৰ এআইটো কনচেপ্ট নহ'ব। গতিকে এআইটো মানে কেতিয়া কৰিব লাগে, অৰ্থাৎ সঠিক নিয়মটো হ'ল, সময়টো হ'ল 12 ঘণ্টা পিছত, অৰ্থাৎ 12 ঘণ্টা পিছত আৰু 18 ঘণ্টা আগত। আপোনালোকে আকৌ লেট বেছি নকৰিব। 24 ঘণ্টা পিছত হ'লে কিন্তু আকৌ মিছ হোৱাৰ চান্স থাকে। গতিকে আপোনালোকে কি কৰিব, 12 ঘণ্টা পিছতে এআইটো কৰি দিব। গতিকে আপোনালোকে চাব পাৰিছে আমি কেনেকে এআইটো কৰোঁ, অৰ্থাৎ আমি গৰুক কেনেকে কৃত্ৰিম প্ৰজনন কৰোঁ। সেইটো আপোনালোকে ভিডিঅ'টো মানে ভালদৰে চালে গম পাব। এইটো হ'ল প্লাষ্টিক শ্বিট। প্লাষ্টিক শ্বিটটো লগাই ল'ব লাগে এআই গানত। তাৰপিছত মানে আমাৰ এআই গানটো ৰেডি হৈ যাব। তাৰপিছত লাগিব আমাৰ কি, গ্লোভছ, হেণ্ড গ্লোভছ। আৰু এইটো ফুল গ্লোভছ হয়। এইটো গ্লোভছ আমি হাতত পিন্ধিলে আমাৰ লেতেৰা বস্তুবিলাক, যেতিয়া নাদা গোবৰবিলাক, সেইবিলাক আমাৰ হাতত নালাগে। যাৰ কাৰণে আমি গ্লোভছটো পিন্ধিব লাগিব। গতিকে অলপ চাবোন পানী লৈ ল'ব লাগে, যাতে গাইজনী যাতে কোনো ধৰণৰ অসুবিধা নহয়, কষ্ট নহয়। যাৰ কাৰণে অলপ চাবোন পানী হাতত মিলাই ল'ব লাগে। এতিয়া আমি অলৰেডি মানে ক্লিয়াৰ হ'ল, আমাৰ কামটো মানে কি হ'ল, ছাকচেছ হ'ব। এতিয়া আপোনালোকে ভিডিঅ'টো চাব যে আমি কেনেকে গাইজনীক এতিয়া ইনচিমেশ্যন কৰোঁ, অৰ্থাৎ এআই গানটো কেনেকে পাৰ কৰিব লাগে, সেইটোত অলপ মানে কথা আছে। সেইটো অলপ ভালকে চাব লাগে। প্ৰথমতে আমি একটা মানে হাতখন সোমাই, তাৰপিছত এআই গানটো আমাৰ লাহে লাহে চাৰ্ভিক্সৰ মাজেৰে পাৰ কৰি দিব লাগে। তাৰপিছত আমি পুচিং কৰি দিলেই আমাৰ কামটো হৈ যায়। এনেকুৱা এটা পদ্ধতি য'ত মানে এআই টেকনিচিয়ানৰ মানে বহুত প্ৰয়োজন, আৰু এইটো বহুত ভাল লগা কাম। মানে গাঁৱত মানে উন্নত হয়। আমাৰ লোকেল গৰুৰ পৰা আপোনালোকে কৃত্ৰিম প্ৰজনন কৰাৰ মানে ফলত বহুত উন্নত ধৰণৰ পোৱালি পাব পাৰে। যাৰ কাৰণে কৃত্ৰিম প্ৰজনন কৰাটো বহুত ভাল আৰু সঠিক পদ্ধতি। আৰু এই পদ্ধতিত যদি আপোনালোকে আপোনালোকৰ ঘৰত থকা গাইজনীক যদি কৃত্ৰিম প্ৰজনন কৰে তেনেহ'লে কিন্তু ভাল পোৱালি পাব। অৰ্থাৎ ধৰক আপোনালোকে শাহিয়াল, গিৰ, হলিষ্টাইন, জাৰ্চি, বহুতো ধৰণৰ মানে চিমেণ্ট দিব পাৰে। এতিয়া ধৰক আপোনালোকে চেক্সটেৰ চিমেণ্ট ওলাইছে, চেক্সটেৰ চিমেণ্ট যেতিয়া দিব তেতিয়া আপোনালোকে কিন্তু মাইকী পোৱালি পাব। গতিকে আৰু একো চিন্তা নাই আপোনালোকৰ, মানে চিন্তাৰ একো কাৰণ নাই। যদি আপোনালোকৰ মাইকী পোৱালি লাগে, চেক্সটেৰ চিমেণ্টটো ইউজ কৰিব। চেক্সটেৰ চিমেণ্টটো মানে 100% মাইকী পোৱালি হয়, আৰু সেইটো যদি মাৰে তেনেহ'লে আৰু ভাল হ'ব। আৰু সেই পোৱালিবিলাকৰ কিন্তু গাখীৰ বৃদ্ধি হয়, গাখীৰ উৎপাদন বেছি হ'ব। আমাৰ যিবিলাক লক্ষ্মী গৰু আছে, সেই গৰুৰ পৰা যেতিয়া পোৱালিটো হ'ব, সেই পোৱালিজনী যদি চেক্সটেৰ চিমেণ্ট দিয়া থাকে আৰু সেই চিমেণ্টটোৰ সহায়ত যেতিয়া পোৱালিটো জন্ম হ'ব, সেই পোৱালিটো কিন্তু গাখীৰ বহুত বৃদ্ধি হ'ব, বহুত বেছি গুণে বেছি হ'ব। মানে আমাৰ যিবিলাক গৰু আছে, অৰ্থাৎ গাঁৱত যিবিলাক গৰু আমি দেখা পাওঁ, সেইবিলাকতকৈ মানে বহু গুণে গাখীৰ বেছি দিব। চাওক আমাৰ এই গুণটো মানে পাৰ হ'ল চাৰ্ভিক্সৰ মাজেৰে, আৰু এতিয়া ফুচিং কৰিছোঁ, হৈ গ'ল আমাৰ এইটো হৈ গ'ল। এনেকেই গৰুক আমি কৃত্ৰিম প্ৰজনন কৰিব লাগে। কৃত্ৰিম প্ৰজননটো কৰিলে মানে গাইজনীও মানে কোনো ধৰণৰ অসুবিধা নহয়, আৰু ভাল এটা পোৱালি পাব পাৰি, উন্নত ধৰণৰ পোৱালি হয়। এইটো হ'ল পদ্ধতি মানে। এতিয়া মানে এইটো হৈ গ'ল। এতিয়া এই গান আৰু প্লাষ্টিক শ্বিটটো অলপ নাকত দিব লাগে, যাতে সি চেণ্টটো পায়, যাতে অনুভৱ কৰিব পাৰে যে তাৰ মানে এআইটো হৈছে বুলি, অৰ্থাৎ কৃত্ৰিম প্ৰজননটো যে সম্পূৰ্ণ হ'ল সেইটো সি মানে গম পাব, সেইটো ফিলিংছটো পাই যাব। সেইকাৰণে অলপ কি কৰিব লাগে, প্লাষ্টিক শ্বিটটো যিটো থাকে আমাৰ এআই গানৰ ওপৰত,
সেই প্লাষ্টিক শ্বিটটো তাৰ নাকত দিব লাগে। নাকত দিলে সি অনুভৱ কৰিব যে তাৰ মানে যিটো মানে ছেক্সৰ যিটো পাৱাৰটো, যিটো ফিলিংছ, সেই ফিলিংটো সি অনুভৱ কৰিব। সেইকাৰণে প্লাষ্টিকটো অলপ নাকত দিব লাগে, যাতে তাৰ মানে ফিলিংটো অলপ ল'ব পাৰে। হৈ গ'ল মানে এনেকেই মানে গাইজনীক অৰ্থাৎ কৃত্ৰিম প্ৰজনন কৰিব লাগে। কৃত্ৰিম প্ৰজননটো মানে কৰিলে মানে বহুতো মানে লাভ হয়। গাখীৰ ফালে আপোনালোকে চালে মানে বহুত উন্নত, গাখীৰটো বেছি হয়। আৰু পোৱালিবিলাক চালেও মানে আমাৰ যিবিলাক লোকেল আছে, লোকেলতকৈ বহু গুণে ডাঙৰ আৰু দীঘল হয়। আৰু মাংস উৎপাদনৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা। আৰু সেইবোৰ গৰু মানে বহুত ডাঙৰ হয়। আৰু মাংসৰ কাৰণে সিহঁতক মানে বেছি দামত বিক্ৰী কৰিব পৰা যায়। যদি মতা পোৱালি হয় তথাপিও লাভৱান হ'ব পাৰিব কৃষকসকল। আপোনালোকে মানে যদি ঘৰত গৰু আছে তেনেহ'লে আপোনালোকে গৰুবিলাকক কৃত্ৰিম প্ৰজনন কৰাবলৈ চেষ্টা কৰিব। থেংক ইউ বন্ধুসকল, আজি ইয়াতে শেষ কৰিলোঁ।